Welcome to my channel Akan Education Center. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ভাৱে খুব ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব লগা কেইটামান পেজেছৰ কথা আলোচনা কৰিম। ইয়াত তোমালোকৰ এটা কবিতা আছে, মাই মাদাৰ এট 66। এই কবিতাটোৰ পৰা তোমালোকৰ পেজেছ পৰীক্ষাত আহিবই এইবাৰ। তাৰ ভিতৰত মই খুব ইম্পৰ্টেণ্ট পেজেছ এটা কৈ আছোঁ, যেনেকৈ দেখা ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম। ইয়াত ডট লিখিছোঁ, মই গোটেইখিনি লিখা নাই। ইয়াত মানে কথাটো এনেকুৱা হৈছে, তোমালোকৰ পৰীক্ষাৰ কুৱেশ্যনৰ ভিতৰত এই কিতাপৰ লাইনখিনি উঠাই দিব আৰু ইটো কিতাপৰ পৰা উঠাই দিয়াই থাকিব। গতিকে এইখিনি মই সম্পূৰ্ণ নিলিখিলোঁ, ইয়াত ডট মাৰিছোঁ। একদম শেষলৈকে অফ এ কৰ্পছ, ইয়াত কৰ্পছ যিটো আছে ডেড বডি, ইয়ালৈকে দিয়া থাকিব, তুলি দিব। ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যনবিলাক দিয়া থাকিব। যেনেকৈ ইয়াত প্ৰথম কুৱেশ্যনটো হৈছে, হু ইজ দ্য পয়েট এণ্ড হোৱাট ইজ দ্য নেম অফ দ্য পয়েম। ইয়াত এই পেজেছটো, এই লাইনকেইটা যে উঠাই দিছে, এই উঠোৱা লাইনকেইটাৰ কবিতাটোৰ নাম কি আৰু সেই কবিতাটো কোনে লিখিছে। ইয়াৰ কুৱেশ্যনটো হ'ল এনেকুৱা, নাইবা কুৱেশ্যনটো এনেকৈ দিব পাৰে, নেম দ্য পয়েম এণ্ড দ্য পয়েট অফ দিছ লাইনছ, এনেকৈ দিব পাৰে। যিয়েই নহওক, এনচাৰটো কিন্তু এটাই হ'ব, দ্য নেম অফ দ্য পয়েম ইজ মাই মাদাৰ এট 66 এণ্ড দ্য পয়েট ইজ কমলা দাস। এইটোৱেই এনচাৰ। নেক্সট কুৱেশ্যন এটা এনেকৈ দিব পাৰে, হোৱেৰ ৱাজ দ্য পয়েট ড্ৰাইভিং টু। কবি ক'লৈ যাই আছিল। ইয়াত এনচাৰটো হ'ব, দ্য পয়েট ৱাজ ড্ৰাইভিং টু দ্য কোচিন এয়াৰপৰ্ট, অৰ্থাৎ কোচিন এয়াৰপৰ্টলৈ যাই আছিল। ইয়াত পয়েট, ডেট মিনছ পয়েটেছ তোমালোকে লিখিব পাৰিবা। নেক্সট এটা কুৱেশ্যন, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পেজেছৰ পৰা ইটোও দিব পাৰে, হোৱেৰ ফ্ৰম ডিড দ্য পয়েট ড্ৰাইভিং টু কোচিন। কোচিন ড্ৰাইভিং কৰি যে গৈ আছিল, কোচিঙলৈ যে ড্ৰাইভ কৰি তাই যাই আছিল, ক'ৰ পৰা যাই আছিল। ইয়াত এনচাৰটো হ'ব, দ্য পয়েট ৱাজ ড্ৰাইভিং টু কোচিন ফ্ৰম হাৰ পেৰেণ্টছ হোম। তাৰ পিতৃ মাতৃ দেউতাকৰ, মাক দেউতাকৰ ঘৰৰ পৰা কোচিন এয়াৰপৰ্টলৈ যাই আছিল। নেক্সট এটা কুৱেশ্যন দিব পাৰে, হোৱাট ডিড দ্য পয়েট ন'টিছ ৱেন হাৰ মাদাৰ ছেট বিচাইড হাৰ। যেতিয়া কবিৰ মাকে তাইৰ ওচৰত বহিছিল, তেতিয়া কবিয়ে কি লক্ষ্য কৰিছিল। ইয়াৰ এনচাৰটো হ'ব, when her mother sat beside her, she noticed that her mother was dozing with her mouth open. ইয়াত বাকী কুৱেশ্যনটো আছে এইকেইটা। ইয়াত যিকেইটা কুৱেশ্যন মই দিলোঁ, তোমালোকক এই কুৱেশ্যনকেইটা মুখস্থ কৰি ল'বা।